এই ভিডিঅ'টো হৈছে মোৰ ফাৰ্ষ্ট ছেছনেল এক্সামৰ দিনাখনৰে ৰাতিপুৱা এক্সাম দিবলৈ বুলি ওলালোঁ, কিন্তু ইমানেই বৰষুণ আছিলে যে পাপাই থ'ব যাবলগীয়া হ'ল। তাৰপাছত মই এটা কলম কিনিলোঁ এক্সাম বুলি, আৰু এয়া ষ্টুডেণ্টবোৰে পূৰা ছিট নম্বৰৰ বাবে দৌৰা ধপৰা কৰিছে। আমিও এক্সাম দি উঠি এয়া গ'লোগৈ হনুমান মন্দিৰলৈ বুলি। মানে ৰাইজ বহুত দিনৰ পৰা যাম বুলি ভাবিয়ে আছিলোঁ, কিন্তু যোৱাহে হোৱা নাছিলে। তাকে লগৰজনীৰ লগত এপাক গৈ আহিলোঁ, সেৱা কৰি পেলাই চিধা আমি ঘৰলৈ যাবলৈ আহিলোঁ। আৰু ঘৰত আহোঁতে মায়ে আনিবলৈ দিছিলে কঁঠালৰ মুচি, পিছে মই কঁঠালৰ মুচি নাপাই ৰঙালাওকে আনিলোঁ। আৰু এয়া চিপছটো মোৰ মেণ্ডেটৰী সদায় থাকে, তাকেও ল'লোঁ। আৰু ৰাইজ কিয় নাজানো, মই সদায় দুপৰীয়াৰ ভাত ৰেকৰ্ড কৰিবলৈ থাকিয়ে যায়। ভাত খাই গধূলি অকণমান শুই উঠিয়ে মায়ে দিছিলে মালপোৱা, তাকে পাপাৰ লগত খালোঁ। আৰু দেখিলোঁ যে ঘৰত কেঁচা আমো আছে। এতিয়া কেঁচা আম থাকিলে চাটনি নবনোৱাকৈ জানে হ'ব, মানে জ্বালা পচলা ৰাইজ। আৰু এয়া বনালোঁ, ধুনীয়াকৈ বনাই পেলাই খালোঁ। আৰু ৰাইজ সঁচাকৈ বহুত টেষ্টি হৈছিলে। মই বনোৱা বুলিয়ে নহয়, মাহঁতেও কৈছিলে বহুত টেষ্টি হৈছে। তাৰপাছত পঢ়ি থকাৰ মাজতে আনা মেড এংগলছ পেকেটটো খালোঁ। থেংক ইউ ফৰ ৱাচিং।